Hello everyone, welcome back to my another vlog. So guys, এইফালে চাইছেনে আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা ৰেচিপি দেই। মানে আজি আমি ঘৰত বনাম পনীৰ। সো এইফালে চাইছেনে গাখীৰ অলপ বেছিকৈ লৈ আহিছোঁ, মানে 1 লিটাৰতকৈ বেছি লৈ আহিছোঁ। আৰু এইফালে এটা নেমু লৈ লৈছে আমাৰ মা, আৰু আমাৰ মা বনাইছে পনীৰ। আৰু গাইজ মানে এই পনীৰটো একমাত্ৰ মোৰ কাৰণে বনোৱা নিচিনাই হৈছে আৰু, কাৰণ ময়ে মাকক ক'লোঁ যে ঘৰত পনীৰ বনালে ভাল হ'ব নেকি। মানে গাইজ মই আপোনালোকক কৈ দিওঁ যে মানে 2 দিনৰ আগত ৰচন আহিলে আৰু ৰচনে বনাইছিলে পনীৰ দেই ভিনেগাৰ দি, আৰু আনি মোক দিছে, মোক কৈছে বৌ এইটো তুমি লোৱা, মই বনাইছোঁ ঘৰত, তুমি চব্জি বনাবা মোকো দিবা, তুমিও খাবা, তেনেকৈ ক'লে। চ' মই বনালোঁ পনীৰ। আৰু গাইজ সঁচা কথা ক'ব গ'লে মই ইমান এটা পনীৰ ভাল লগা নাছিলে, মানে ইমান মই ভাল নাপাওঁ আৰু পনীৰ তেনেকৈ। কিন্তু সেইদিনা ৰচনে আনি দিয়া পনীৰটো মানে মই বনালোঁ আৰু ইমান টেষ্টি হ'ল, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আৰু মটৰ পনীৰ ৰেচিপি বুলি। চ' ইমান টেষ্টি হ'ল মানে যে মই আৰু কি ক'ম, মানে হেঁপাই নপলালে মানে তেনেকুৱা টাইপ আৰু দেই গাইজ। মানে আৰু খাওঁ খাওঁ লাগি আছিলে মানে, আৰু এতিয়াও খাওঁ খাওঁ লাগিয়ে আছে বাৰু। চ' মই মাকক সুধিছোঁ, মইতো ইমান মানে পনীৰ খাইছোঁ, কিন্তু এই পনীৰ নিচিনা টেষ্টিটোতো মই কোনোদিনা খোৱা নাই, ইমান টেষ্ট লাগিলে। মানে কিয় বুলি সুধিছোঁ, মা কৈছে ঘৰত বনোৱা হয় আৰু বজাৰতো কেতিয়াবা ন কেতিয়াবা বনোৱা থাকে, সেইকাৰণে চাগে। চ' মই কৈছোঁ মা আপুনি গাখীৰ লৈ আহিব আৰু পনীৰ বনাবচোন, তেতিয়া খাই চাম কেনেকৈ লাগে। চ' সেইটোৱে কথা শুনি আৰু মা লৈ আহিছে গাখীৰ। এইফালে চাইছেনে আমি মানে পূৰা ব্যস্ত দেই, মানে আমাৰ মা বনাইছে আৰু ময়ো মানে ৰখি দিছোঁ আৰু। চ' এইফালে 1 লিটাৰ গাখীৰৰ পৰা ইমানটো বনিলে পনীৰ। আৰু একচুৱেলি ক'ব গ'লে একো লছ নাই, কাৰণ যেনেকৈ মানে গাখীৰৰ দাম, খালি অলপ কষ্ট আছে, আৰু কষ্টটো থাকিবই হয় নাই গাইজ। চ' এইফালে হৈ গ'ল আমাৰ পনীৰ বনোৱা কমপ্লিট। চ' গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব দেই গাইজ।